हे कृष्णा करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिका कांता राधा कांता नमोस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंदा हरे कृष्णा कृष्ण कृष्णा हरे 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 राम 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 हरे हरे। ग्रंथराज श्रीमद् भागवत गीता की जय। श्रील प्रभुपाद की जय। हरे कृष्णा। আজি আমি সেকেন্ড অধ্যায়ৰ ভাগৱত গীতাৰ সেকেন্ড অধ্যায়ৰ শ্লোক নম্বৰ 44 পৰা পঢ়িম। श्लोक नंबर 44 भोगैश्वर्या प्रसक्तानां तया परिहितचेतसां व्यावसायात्मिका बुद्धिः समाधौ न विधीयते। भोगैश्वर्या प्रसक्तानां तया परिहितचेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। अनुवाद जी सकले इंद्रिय भोग तथा भौतिक ऐश्वर्যৰ प्रति अत्यधिक आसक्त হয় তেওঁলোক এনেকুৱা বস্তুৰ দ্বাৰা মোহগ্ৰস্ত হৈ যায় আৰু তেওঁলোকৰ মনত ভগৱানৰ প্ৰতি ভক্তি কৰাৰ কাৰণে দৃঢ় ইচ্ছা জাগৃত নহয়। কিছুমান মানুহ বেছিভাগ মানুহৰে এনেকুৱা হয় কাৰণ আমি আমাৰ সন্মুখত ভৌতিক জগতখন দেখা পাইছোঁ, সেইকাৰণে ভৌতিক বস্তুৰ প্ৰতি আসক্তিটো বেছি হয় আৰু আধ্যাত্মিক বস্তুৰ মহত্বটো বুজি পোৱা নাযায়। যেতিয়ালৈকে আমি ভক্তৰ পৰা ভাগৱত নুশুনো বা ভক্তৰ লগত সংগতি নকৰোঁ তেতিয়ালৈকে আমি বুজি নাপাওঁ। সেইকাৰণে ইন্দ্ৰিয় ভোগ আৰু ভোগ ঐশ্বৰ্যৰ প্ৰতি যাৰ মন বহুত আসক্ত হয় তেওঁলোকে ভক্তিৰ বেছি দৃঢ়তাৰে কৰিব নোৱাৰে। কিন্তু যিসকলে সকলোৰে সংসাৰ আছে, মানে ঘৰ সংসাৰ আছে, সকলোৰে ল'ৰা ছোৱালী আছে বা লাইফ পাৰ্টনাৰ আছে, মাক দেউতাক আছে, ভায়েক ভনীয়েক আছে, সকলোৰে প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। কিন্তু তথাপিও ভগৱানৰ কাৰণে সময় উলিয়াব লাগিব, কাৰণ এই মনুষ্য শৰীৰটো আমি পাইছোঁ ভগৱানৰ ভক্তি কৰাৰ কাৰণে। সমাধিৰ অৰ্থ কি? সমাধি মানে স্থিৰ মন। আৰু কাৰ তাতে মনটো স্থিৰ কৰিব লাগে? কৃষ্ণৰ তাত স্থিৰ কৰিব লাগিব। আমি এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ যে আমি একো নাভাবাকৈ থাকিম ৰ আজি একো নাভাবোঁ, সম্ভৱ নহয়। আমি কিবা নহয় কিবা এটা ভাবিব লাগিব আৰু সেই ভাৱনাটো আমাৰ হ'ব লাগে কৃষ্ণ ভাৱনা। কৃষ্ণৰ চৰণ কমলৰ স্মৰণ কৰিব লাগে, কৃষ্ণৰ নাম জপ কৰিব লাগে আৰু কৃষ্ণৰ ধাম আদিৰ বিষয়ে ভাবিব লাগে। কৃষ্ণৰ ভক্তসকলে কেনেদৰে ভগৱান শ্ৰীকৃষ্ণক প্ৰসন্ন কৰে, যেনেদৰে ভগৱানৰ এজন বহুত ডাঙৰ ভক্ত আছিল গুজৰাটত, তেওঁৰ নাম হয় নৰসিংহ মেহতা। আপোনালোকে নিশ্চয় এই গানটো শুনিছে, লতা মংগেশকাৰেও গাইছে এই গানটো। वैष्णव जन तो तेने कहिजे पीर पराई जानी रे। তো এই যে ফেমাস গান, এই গানটো আচলতে লিখা মানুহজন কোন?
সেইটো বহুতেই নাজানে। এই লিখা মানুহজন হৈছে ভগৱানৰ শুদ্ধ ভক্ত নৰসিংহ মেহতা, আৰু তেওঁ গুজৰাটত আছিল। আৰু সেই সময়ত তেওঁৰ এনেকুৱা অৱস্থা আছিল যে বহুত দুখীয়া অৱস্থা আছিল, কিন্তু মনৰ ভিতৰত ভগৱানৰ ভক্তিত বহুত ধনী আৰু দৃঢ় ব্যক্তি। সোমনাথৰ নাম আপুনি নিশ্চয় শুনিছে। সোমনাথ জ্যোতিৰ্লিংগ হয় ভগৱান শিৱৰ। তাৰে চিৰিত তেওঁ এনেকৈ পৰি আছিল 7 দিন 7 ৰাতি এনেকৈ। আৰু কি ভাবি আছিল, কাৰ বিষয়ে ভাবি আছিল, সেই সময়ত তেওঁ ভগৱান শিৱৰ ভক্ত আছিল। কিন্তু তেওঁ শিৱৰ এনেকুৱা ভক্ত নাছিল যে ভৌতিক বস্তু লাগে বুলি ভগৱান শিৱৰ ভক্তি কৰিছে। তেওঁ ভগৱানক পাব বিচাৰিছিল। গতিকে নিস্বাৰ্থ ভক্তি যিসকলে কৰে, দুৰ্গা দেৱীয়ে হওক বা ভগৱান শিৱৰ হওক, তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি লাভ কৰে। গতিকে যেতিয়া 7 দিন 7 ৰাতি এনেকৈ ধ্যান কৰি আছে ভগৱান শিৱৰ প্ৰতি, তেতিয়া ভগৱান শিৱই তেওঁক দৰ্শন দিয়ে আৰু কয় যে তুমি কিবা বৰ মাগা, বৰ খোজা। তেতিয়া মই বহুত সন্তুষ্ট হৈছোঁ তোমাৰ ভাৱনাৰ দ্বাৰা। তেতিয়া নৰসিংহ মেহতাই কয় যে মই বহুত বুদ্ধিমান হয়, গতিকে কয় যে মই আপোনাৰ যিটো সকলোতকৈ প্ৰিয় বস্তু, সেই বস্তুটো পাব খোজোঁ। তেতিয়া এনেকৈ কওঁতে ভগৱান শিৱই কয় কি ঠিক আছে, মোৰ বাহনত বহা আৰু মই তোমাক লৈ যাম আৰু দেখুৱাম সেই বস্তুটো, কোনটো বস্তু মোৰ আটাইতকৈ প্ৰিয়। তেতিয়া নৰসিংহ মেহতাক লৈ যায়। ক'ত লৈ যায়? বৈকুণ্ঠ জগত। আৰু বৈকুণ্ঠ জগততো বহুত গ্ৰহ আছে। সেই সমস্ত গ্ৰহৰ সকলোতকৈ ওপৰত যিটো স্থিত হয় তাৰ নাম হৈছে গোলক বৃন্দাবন। গতিকে গোলক বৃন্দাবন তাতেও সকলোতকৈ স্পেচিয়েল ৰাসস্থলী, য'ত গোপীসকলৰ লগত কৃষ্ণই ৰাস নৃত্য কৰে, ৰাসলীলা কৰে। তালৈকে লৈ গ'ল আৰু দেখুৱাই যে এয়াই মোৰ সকলোতকৈ প্ৰিয়। অৰ্থাৎ এই যিটো ঘটনা ঘটিল, এই ঘটনাৰ পৰা আমি স্পষ্ট জানিব পাৰোঁ যে ভগৱান শিৱ আচলতে পৰম ভক্ত হয় ভগৱান শ্ৰীকৃষ্ণৰ, আৰু কৃষ্ণৰ মধুৰ ৰসৰ প্ৰতি তেওঁৰো আকৰ্ষণ আছে। অৰ্থাৎ তেওঁৰ সেই কৃষ্ণ প্ৰেম তেওঁৰ অতিশয় প্ৰিয়। সেইকাৰণে ভাগৱতত কোৱা হৈছে বৈষ্ণৱানম যথা শম্ভু, অৰ্থাৎ বৈষ্ণৱৰ ক্ষেত্ৰত যে শম্ভু অৰ্থাৎ ভগৱান শিৱ অতি শ্ৰেষ্ঠ হয়, আৰু তেওঁ সমস্ত বৈষ্ণৱসকলৰ গুৰু হয়। গতিকে নৰসিংহ মেহতাৰ যেতিয়া সেই বৰদান লাভ কৰিলে, তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং তেওঁৰ কাৰণে সাক্ষাৎ 56 বাৰ এই পৃথিৱীত আহিছে। মানে তেওঁ যেতিয়াই মাতে তেতিয়াই আহে। এবাৰ ৰজাই তেওঁৰ পৰীক্ষা ল'বৰ কাৰণে এনেকুৱা কৰিছিল, তেতিয়াও ভগৱান আহিছিল, কাৰণ ভগৱানে কথা দিছিল যে মই যেতিয়াই তুমি মাতা তেতিয়াই মই আহিম। এটা মানে গীত দিছিল, সেই গীতটো গালে ভগৱানে লগে লগে আহি যায়। গতিকে ভগৱান বহুত ভক্তবৎসল হয়। যদি আমি আমাৰ মনটো ভগৱান শ্ৰীকৃষ্ণৰ চৰণত স্থিৰ কৰি দিওঁ, তেতিয়া আমি দেখা পাম যে আচলতে ভগৱানে আমাৰ লগত কিমান বেছি মৰমৰ আদান প্ৰদান কৰে, যি মৰম কোনো লৌকিক মৰমৰ লগত তুলনা কৰিব পৰা নাযায়। এয়া মৰম অলৌকিক হয়। সেইকাৰণে সমাধিৰ অৰ্থ এইটো নহয় যে আপুনি চকু মুদি বহি থাকিব তেতিয়া আপোনাৰ সমাধি হ'ব। সমাধিৰ অৰ্থ হৈছে মনটি ভগৱানৰ চৰণত একদম স্থিৰ কৰি দিব লাগে। আৰু কেনেকৈ আমি স্থিৰ কৰিব পাৰিম? আমি কেতিয়াবা যেতিয়া আমি সময় পাওঁ তেতিয়া আমি ভগৱানৰ বিষয়ে পঢ়িব লাগে, ভাগৱত গীতা পঢ়িব লাগে, শ্ৰীমদ ভাগৱত পঢ়িব লাগে। যেতিয়া সময় পাওঁ কোনো ভক্তৰ লগত আলোচনা কৰিব লাগে কৃষ্ণৰ বিষয়ে, বা যদি এনেকুৱা ক্লাছ হৈছে গীতা ক্লাছ, সেই গীতা ক্লাছৰ যিখিনি সময়, সেই সময়ৰ যে কিমান বেছি মূল্য সেইটো আমি বুজিব লাগে। আৰু তাৰোপৰি যেতিয়া আমি বাকী সময় আমি কটাব লাগে ভগৱানৰ স্মৰণ কৰি, ভগৱানৰ লীলাবোৰ, যেনেকৈ আপোনালোকে আজি নৰসিংহ মেহতাৰ যিটো কাহিনী বা কথা শুনিলে, সত্য কথা, গতিকে সেই সত্য কথা আপোনাৰ যেতিয়া মনত পৰিব তেতিয়া সেইটো ভাৱনাও কৃষ্ণ ভাৱনা হ'ল। যেতিয়া আপুনি পাকঘৰত কুকিং কৰিব, আজিকালিতো সকলোবোৰে ঘৰৰ পৰা দূৰত থাকে, গতিকে ল'ৰা হ'লেও ছোৱালী হ'লেও চবেই অলপ সময় কুকিঙত দিব লগা হয়। তেতিয়াও যেতিয়া ভগৱানৰ নাম জপ কৰি, ভগৱানৰ স্মৰণ কৰি কুকিং কৰিব, তেতিয়া কি হ'ব, এইদৰে আমি কৃষ্ণ ভাৱনাত 24 ঘণ্টাই থকাৰ আমি চেষ্টা কৰিব লাগে। আৰু এতিয়া আমিতো শুমেই 6 ঘণ্টা কমচে কমটো শুৱেই। তেতিয়াহ'লে সেইখিনি আমি কেনেকৈ ইউটিলাইজ কৰিব লাগে?
শোৱাৰ আগতেও ভগৱানৰ স্মৰণ কৰিব লাগে বা ভগৱানৰ আমি কিতাপ পঢ়িব পাৰোঁ, কৃষ্ণৰ ভাগৱত গীতা বা যিকোনো এনেকুৱা স্পিৰিচুৱেল যিবিলাক কিতাপ আছে শ্ৰীল প্ৰভুপাদৰ পঢ়িব পাৰোঁ। আৰু তাৰপিছত আমি শুই উঠাৰ লগে লগেও ভগৱানক প্ৰণাম কৰিব লাগে। তো এইদৰে আমি 6 ঘণ্টাও কণ্টিনিউৱাছলি ভগৱানে তেতিয়া এইটোক মানে কেলকুলেট কৰি লয় যে এয়াও ভক্তিভাৱতে থকা বুলি। শ্লোক নম্বৰ 45 টো বহুত ইম্পৰ্টেণ্ট শ্লোক হয়। त्रैगुण्या विषया वेदा निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान। এই 45 নম্বৰ শ্লোকটিৰ অৰ্থ হৈছে বেদত মুখ্যতয়া প্ৰকৃতিৰ তিনিওটা গুণৰ বিষয়ে বৰ্ণন কৰা হৈছে। হে অৰ্জুন, এই তিনিওটা গুণৰ পৰা ওপৰত উঠা, সমস্ত দ্বৈত আৰু লাভ তথা সুৰক্ষাৰ সকলো চিন্তাৰ পৰা মুক্ত হৈ আত্মপৰায়ণ হোৱা। অৰ্থাৎ এতিয়া তিনিওটা গুণ হৈছে, ইয়াতে তিনিওটা গুণ ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ্য भावार्जुन हो जाओ अर्जुन, तीनों गुणों से ऊपर उठ जाओ। तो तीनों गुण है सत्वगुण মই হিন্দীত কোৱা আৰম্ভ কৰিলোঁ। তিনিওটা গুণৰ পৰা ওপৰত উঠিবৰ কাৰণে অৰ্জুনক কয়। গতিকে তিনিওটা গুণ হৈছে সতগুণ, ৰজগুণ, তমগুণ। এতিয়া সতগুণৰ মানুহৰ যিটো মানে জীৱনশৈলী মানে জীৱনৰ যিটো জীৱন যাপন কৰাৰ যিটো ষ্টাইল, সেইটো ৰজগুণৰ মানুহৰ বেলেগ ধৰণৰ আৰু তমগুণৰ মানুহৰ বেলেগ ধৰণৰ। এটা সাধাৰণ উদাহৰণ, যেনেদৰে সতগুণী মানুহবিলাকে অনেষ্টলি কাম কৰে, যিখিনি পায় সেয়া ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে আৰু সন্তোষ লাভ কৰে। কাৰো এনেকুৱা ঈৰ্ষা কৰাৰ কাৰণে কাৰো তেওঁলোকৰ এনেকুৱা নহয় যে ভিতৰত জ্বলন আৰম্ভ হৈছে, মোৰ তাত নাই তাৰ তাত কেনেকৈ আছে, এনেকুৱা ধৰণৰ অৱস্থাৰ সন্মুখীন নহয়। সেইকাৰণে সদায় হেপ্পী থাকে, সুখী থাকে তেওঁলোক সতগুণী মানুহ। আৰু দান, তপস্যা, যজ্ঞ এইবিলাকত তেওঁৰ মন লাগি থাকে বা ভগৱানৰ সেৱা কৰে এনেকুৱা। আৰু যিবিলাক ৰজগুণী ব্যক্তি, তেওঁলোকে ভৌতিক বস্তু পাবৰ কাৰণে বহুত উদ্যমশীল হয়, যে মই ইমান টকা অৰ্জন কৰিয়েই দেখাম, মই অমুকেই কৰিম তমুকেই কৰিম। এনেকুৱা মানুহেনো মানে ভক্তিত অলপমান তেওঁৰ ইমান মন নালাগে, কাৰণ তেওঁ যেতিয়া 24 ঘণ্টাৰ 18 ঘণ্টাই তেওঁ সেই বিষয়তেই মেডিটেশ্যন কৰি থাকে, ধ্যান কৰি থাকে, কৃষ্ণৰ প্ৰতি কেতিয়া ধ্যান কৰিব। সেইকাৰণে ৰজগুণী মানুহবিলাক বহুত উদ্যমশীল হয় আৰু বহুত ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিতও হয়। আৰু যিবিলাক তমগুণী ব্যক্তি, তেওঁলোক এলেহুৱা হয় আৰু হিংসা, ঈৰ্ষা, খং কৰা এইবিলাক তমগুণৰ লক্ষণ হয়। গতিকে এনেকুৱা তিনিওটা মানুহ বেলেগ বেলেগ হয়। মানে যেনেকৈ খোৱা লোৱাৰ ক্ষেত্ৰতে তেওঁলোকৰ সতগুণী মানুহে সদায় মানে ভেজিটেৰিয়ান খায় আৰু ভগৱানৰ প্ৰতি ভক্তি ৰাখে, বা ৰজগুণী তমগুণী মানুহে তেনেকুৱা নহয়। গতিকে এই তিনিওটা গুণৰ ভিতৰত সকলোতকৈ ভাল গুণ বুলি গণ্য কৰা হয় সতগুণ। যেনেদৰে যিসকলে ৰাতিপুৱা উঠে তেওঁলোকক সতগুণী বুলি কোৱা হয়। সতগুণৰ কাৰণেতো ৰাতিপুৱা উঠিব পাৰে, বা সদায় গা ধুৱে, মানে শৰীৰটো স্বচ্ছ ৰাখে আৰু ঘৰ চব ক্লিন ৰাখে, এনেকুৱা সতগুণৰ লক্ষণ। কিন্তু সতগুণৰ লক্ষণ হ'লে, বা এইটো সতগুণ হয় যে ৰাতিপুৱা উঠাটো, ৰাতিপুৱা কোনোবাই 4-5টাত উঠি যায়, সতগুণৰ লক্ষণ। কিন্তু সতগুণটো ভক্তি নহয়, কিন্তু ভক্তিত সহায়ক হয়। যদি আপুনি ৰাতিপুৱা সোনকালে উঠে আৰু হৰে কৃষ্ণ মহামন্ত্ৰৰ মালা জপ কৰে, তেনেহ'লে বহুত ভাল। ব্ৰহ্ম মুহূৰ্তত যদি কোনোবাই জপ কৰে বহুত ভাল কথা। কিন্তু এতিয়া সেইটো কিয়নো আপোনাৰ এইটো অভ্যাস হৈ গৈছে ৰাতিপুৱা উঠাটো, গতিকে আপোনাৰ কাৰণেতো ডাঙৰ কথা নহয় ৰাতিপুৱা উঠা। আৰু যেনেকৈ সদায় যদি গা ধুৱে, সেইটো মানে ভগৱানৰ ভক্তিৰ কাৰণে সহায়ক হয়। সেইকাৰণে সতগুণক শ্ৰেষ্ঠ বুলি কোৱা হয়। কিন্তু আমি এই শ্লোকটিত কি দেখা পালোঁ, যে অৰ্জুনক কৈছে কৃষ্ণই যে সতগুণৰো ওপৰত উঠা, অৰ্থাৎ এই তিনিওটা গুণেই হৈছে বন্ধনৰ কাৰণ। কেনেকুৱা বন্ধন? যেনেদৰে সতগুণক আমি সোণৰ শিকলি বুলি ক'ব পাৰোঁ, ৰজগুণক আমি ৰূপাৰ শিকলি বুলি ক'ব পাৰোঁ, আৰু তমগুণক লোহাৰ শিকলি বুলি ক'ব পাৰোঁ। কিন্তু তিনিওটা শিকলিয়ে তিনিজন মানুহক বোলে বান্ধি থৈছে। তিনিজন মানুহক বান্ধি থৈছে, তিনিজন মানুহ বন্ধনতেতো আছে, সোণৰ হ'লেও, ৰূপৰ হ'লেও আৰু লোহাৰ হ'লেও।
গতিকে সতগুণটো হৈছে সোণৰ বন্ধনৰ দৰে, অৰ্থাৎ সতগুণৰ মানুহেও যদি সতগুণতেই থাকে তেনেহ'লে এই সংসাৰত বাৰে বাৰে জন্ম ল'ব লগা হয়। কিন্তু তেওঁলোকৰ ভাল জন্ম হয়, যেনেদৰে ভগৱানৰ ভক্তৰ পৰিয়ালত জন্মগ্ৰহণ কৰিব বা তেওঁলোকে ভাল ধনী মানুহৰ পৰিয়ালত জন্মগ্ৰহণ কৰিব, এনেকুৱা ভাল সুন্দৰ চেহেৰা পাব। আৰু ৰজগুণ মানুহৰতো বন্ধন হয়েই, কাৰণ তেওঁ ভৌতিক ধৰাতলতেই থাকে সদায়। সতগুণৰ মানুহৰ কেনেদৰে বন্ধন হয় যে এটাতো এনেকুৱা বন্ধন হয় যে তেওঁলোকে সদায় সন্তোষত থাকে, গতিকে তেওঁলোকে ভাবে যে এনেকেই থাকিলে এনেকুৱাই সতগুণত জীৱন কটালে আমি হেপ্পী হৈ থাকিম আৰু সেইখিনিতে তেওঁলোকে সন্তুষ্ট হৈ থাকে। অৰ্থাৎ কৃষ্ণৰ শুদ্ধ ভক্তি কৰাৰ প্ৰতি যদি আকৰ্ষিত নহয় তেনেহ'লে বন্ধনত থাকিব। কিন্তু বহুত এনেকুৱা সতগুণী মানুহ আছে যি কৃষ্ণৰ শুদ্ধ ভক্তি কৰাৰ প্ৰতি আকৰ্ষিত হৈ যায়, তেতিয়া তেওঁ সতগুণৰ পৰাও ওপৰত উঠি শুদ্ধ সত্ত্বগুণলৈকে তেওঁৰ প্ৰমোশ্যন হ'ব। সেইকাৰণে এনেকৈ কোৱা হৈছে যে আমি যে কৰ্মকাণ্ড বা সকাম কৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে আৰু কৃষ্ণৰ শুদ্ধ ভক্তিৰ প্ৰতি আকৰ্ষিত হ'ব লাগে। শ্লোক নম্বৰ 46। यावानर्था उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ব্ৰাহ্মণস্য বিজানতঃ। অৰ্থাৎ এটা সৰু কুঁৱাৰ সকলো কাৰ্য এটা বিশাল জলাশয়ৰ দ্বাৰা অতি সোনকালে পূৰ্ণ হৈ যায়, ঠিক তেনেদৰে বেদৰ আন্তৰিক তাৎপৰ্য যিয়ে জানে তেওঁলোকৰ সকলো প্ৰয়োজন সিদ্ধ হৈ যায়। বহুতে বেদ উপনিষদ পুৰাণ পঢ়ে, কিন্তু তেওঁলোকে আন্তৰিক তাৎপৰ্যটো বুজি নাপায়। বেদ উপনিষদ পুৰাণ যদি আমি কোনো শুদ্ধ ভক্তৰ বা এনেকুৱা প্ৰামাণিক গুৰুৰ আমি অধীনত থাকি যদি নপঢ়োঁ তেনেহ'লে আমি ক'ত ফচি যাম। আমি যেনেকৈ কৃষ্ণই কৈছে 43 নম্বৰ শ্লোকটিত কৈছেও কৃষ্ণই যে আমি ক'ত ফচি আলংকাৰিক ভাষাত ফচি যাম বেদৰ, কি এইটো পূজা কৰা ধন পাবা, এইটো পূজা কৰা তুমি ফেমাছ হৈ যাবা, এনেকুৱা ধৰণৰ বস্তুত আমি ফচি যাম। সেইকাৰণে কোৱা হৈছে যে বেদৰ আন্তৰিক তাৎপৰ্য হৈছে কৃষ্ণৰ ভক্তি কৰা, কৃষ্ণক প্ৰেম প্ৰাপ্ত কৰা, সদায়ৰ কাৰণে জন্ম মৃত্যু জৰা ব্যাধিৰ পৰা মুক্ত হৈ যোৱা, এয়া হৈছে আন্তৰিক তাৎপৰ্য। গতিকে আমি ইয়াতে কৃষ্ণই উদাহৰণ দিছে, যেনেকৈ এটা সৰু কুঁৱাটো যদি আমি পূৰ্ণ কৰিব লাগে আৰু আমি বোলে এটা বিৰাট ডাঙৰ পুখুৰী, ইমান ডাঙৰ যেনেকৈ কেতিয়াবা বহুত ডাঙৰ ডাঙৰ পুখুৰী খান্দে, এনেকুৱা ধৰণৰ জলাশয় আছে বোলে, তেনেকুৱা জলাশয়ৰ পানী বা নদীৰ পানী, কুঁৱাত কিমান পানী লাগিব? অলপমানহে পানী লাগে, পূৰ্ণ হৈ যায় কুঁৱাৰ সকলো পানী অলপমান পানী দিলে। ঠিক তেনেদৰে যি বেদৰ আন্তৰিক তাৎপৰ্য জানে, অৰ্থাৎ হৰি ভক্তি যে কৰিব লাগে এই কথাটি জানে, তেওঁলোকৰো সকলো প্ৰয়োজন সিদ্ধ হৈ যায়, সেইবুলি এই শ্লোকটিত কোৱা হৈছে। আৰু যিসকলে ভগৱান কৃষ্ণ ভক্তি কৰে তেওঁলোকে যি বংশতেই জন্ম নলওক কিয় তেওঁলোককে সকলোতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে। শ্ৰীমদ ভাগৱতমৰ 3 নম্বৰ স্কন্ধৰ 33 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত এইদৰে কোৱা হৈছে, अहो बत स्वापचोतो गरीयान् यज्जीवाग्रे वर्तते नाम तुभ्यं ते पुस्तपस्ते जुहुवु सस्नुरर्या ब्रह्मानुचुर्नाम गृह्णन्ति ते। हे प्रभु, আপোনাৰ পবিত্ৰ নামৰ জপ কৰাবোৰে, অৰ্থাৎ ভগৱানৰ যিসকলে নাম জপ কৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, কৃষ্ণৰ নাম যিসকলে জপ কৰে, কোৱা হৈছে তেওঁলোকে যদি স্বপাচা মানে যিয়ে কুকুৰ খায়, কোনে কুকুৰ খায়? চাণ্ডালে। গতিকে যদি তেওঁৰ চাণ্ডালৰ দৰে নিম্ন পৰিবাৰতো জন্ম হৈছে, কিন্তু তেওঁ সকলোতকৈ শ্ৰেষ্ঠ পদত স্থিত হৈ গৈছে, কিয়নো আপোনাৰ নাম তেওঁ জপ কৰি আছে ডেইলি।
আৰু এনেকুৱা ব্যক্তিক এনেকুৱা বুলি কোৱা হৈছে ভাগৱতমত যে এনেকুৱা ব্যক্তিয়ে সকলো বৈদিক অনুষ্ঠান অৰ্থাৎ যি কৰ্মকাণ্ড বা বেদৰ যি অনুষ্ঠান যজ্ঞ সকলো কৰি আহিছে পূৰ্বজন্মত, সেইকাৰণে এই জন্মত তেওঁ কৃষ্ণ নামৰ প্ৰতি ইমান আকৃষ্ট হৈছে আৰু সকলো যিমান তপস্যা আছে সকলো তপস্যা তেওঁ কৰি আহিছে। অনেকবাৰ তেওঁ গংগা, যমুনা, কাবেৰী, কৃষ্ণ, গোদাৱৰী, নৰ্মদা আৰু বিভিন্ন এনেকুৱা পবিত্ৰ তীৰ্থস্থানত স্নান কৰি আহিছে পূৰ্বজন্মত আৰু সকলোবোৰ বেদ অধ্যয়ন কৰি আহিছে এই বুলি গণ্য কৰা হয়। মানে তেওঁলোকে সকলোবোৰ অলৰেডি কৰা হৈ গৈছে তেওঁলোকৰ। যি কৃষ্ণ ভক্তি কৰে আচলতে তেওঁলোকে সকলো যজ্ঞৰ ফল পায়, সকলো তপস্যাৰো ফল পায়, তেওঁলোকে সকলো তীৰ্থস্থানত স্নান কৰাৰো ফল পায়। সেইকাৰণে কোৱা হৈছে যে আমি বহুত কষ্ট কৰি বহুত দূৰ দূৰ যাই ভ্ৰমণ কৰাৰ আৱশ্যকতা নাই যদি আমি সদায় ভগৱান কৃষ্ণৰ নাম জপ কৰি আছোঁ। মাত্ৰ আমি কৃষ্ণৰ ধামত গ'লে আমি আৰু বেছি উৎসাহিত বা ৰিচাৰ্জ হৈ যাম। যেনেকৈ আমাৰ মোবাইলটোৰ চাৰ্জ খতম হৈ গ'লে, শেষ হৈ গ'লে আমি চাৰ্জত লগাই দিওঁ, তেনেদৰে আমি যদি কমচে কম বছৰত এবাৰ বা দুবাৰ মায়াপুৰ ধাম, বৃন্দাবন ধামৰ দৰ্শন কৰিব যাব লাগে। তাৰে ভক্তৰ লগত আমি যেতিয়া কথা পাতোঁ, তেওঁলোকৰ দৰ্শন কৰোঁ, তেতিয়া ভক্তৰ পৰা যেতিয়া ক্লাছ শুনো, গীতা ক্লাছ, ভাগৱত ক্লাছ, আমি আৰু বেছি চাৰ্জ হৈ যাওঁ। যেনেদৰে সপ্তাহত যদি আমি এটা ক্লাছো শুনো ভাগৱত গীতাৰ, তেতিয়াও আমি চাৰ্জ হৈ যাওঁ। সেইকাৰণে ভগৱানৰ ধামত বহুত শক্তি আছে, তাত আমি যাব লাগে। এক বছৰত কমচে কম 3 দিন থকাৰ কাৰণেতো যাবই লাগে। জগন্নাথপুৰী এনেকুৱা বা দ্বাৰকাপুৰী। সেইকাৰণে মানুহ ইমানটো বুদ্ধিমান হোৱা উচিত। ইয়াত কোৱা হৈছে যে যি বেদৰ উদ্দেশ্যটো বুজি পায়। বেদৰ উদ্দেশ্য স্বৰ্গলোকত যোৱাটো নহয়, কাৰণ স্বৰ্গলোকৰ পৰাতো আমি আৰু সৰি পৰিম পৃথিৱীত যদি আমাৰ পুণ্যবোৰ যেতিয়া আমি ভুগি ভুগি শেষ কৰি দিম। সেইকাৰণে স্বৰ্গলৈ যোৱাৰ আমি যাতে কামনা নকৰোঁ, আমি যাতে বৈকুণ্ঠ লোকত যোৱাৰ কামনা কৰোঁ, সেই বিষয়ে কোৱা হৈছে। গতিকে সেইকাৰণে নাম কীৰ্তন যেতিয়া আমি সংকীৰ্তন কৰোঁ, তেতিয়া কেৱল আমাৰেই লাভ নহয়, আমি নজনাকৈ আমাৰ যদি কাষত কোনো চৰাই চিৰিকটি আছে বা পোক পৰুৱাও আছে বা তৰু তৃণ আছে, সকলোৰে লাভ হয় সেই নাম শুনি পিনে। এতিয়া সকলোতকৈ বহুত ফেমাছ এইটো শ্লোকা হয়, আপোনালোকে জানে এই শ্লোকটো, শ্লোক নম্বৰ 47 ভাগৱত গীতাৰ 2য় অধ্যায়ৰ। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मा फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि। কৃষ্ণ কৈছে এই শ্লোকটিত, তোমাৰ কেৱল কৰ্ম বা কৰ্তব্য কৰাৰহে অধিকাৰ আছে, কিন্তু কৰ্মৰ ফলৰ তুমি অধিকাৰী নহয়। সেইকাৰণে তুমি কেতিয়াও নিজকে কৰ্মফলৰ কাৰণ নামানিবা আৰু কৰ্ম নকৰাৰ প্ৰতিও আসক্ত নহবা। অৰ্থাৎ কিছুমান মানুহে যেতিয়া এনেকৈ ভাবে যে আমিনো কিয় কৰ্ম কৰোঁ, তাতকৈ কৰ্ম নকৰোঁ। কৰ্ম নকৰাটোও আচলতে এটা ডাঙৰ পাপ। যেতিয়া আপুনি আপোনাৰ কৰ্তব্য পালন নকৰে, আপোনাৰ পাপ লাগে আচলতে। সেইকাৰণে কৰ্তব্য পালন কৰা অত্যন্ত দৰকাৰী হয়। আৰু আমি আমাৰ কৰ্তব্য কৰাৰ প্ৰতি আমাৰ অধিকাৰ আছে। ফল আমি কৃষ্ণক অৰ্পণ কৰি দিব লাগে, আৰু যি ফল আমাৰ হাতত আহে সেয়া আমি সন্তুষ্টি লাভ কৰি গ্ৰহণ কৰিব লাগে কৃষ্ণৰ প্ৰসাদ হিচাপে। আৰু এইটো শ্লোক এইটো বহুত ইম্পৰ্টেণ্ট হয়। যেনেদৰে কোনোবা এটা ষ্টুডেণ্ট বোলে পঢ়ি আছে ল'ৰাজনে, কিন্তু তাৰ 100% পঢ়াত নাই, সি ভাবি আছে ৰিজাল্টৰ বিষয়ে, কি মোৰ কেনেকুৱা বা পৰীক্ষাত ৰিজাল্ট আহিব, মই ফাৰ্ষ্ট আহিম নে নাহিম। তেতিয়া সি 100% দি পঢ়িব নোৱাৰে, হয়তো 80% দিব পাৰিব বা 90% দিব পাৰিব। কিন্তু যদি সি ৰিজাল্টৰ বিষয়ে নাভাবি ৰিজাল্ট ভগৱানৰ ওপৰত এৰি দিয়ে আৰু সি কেৱল তাৰ কৰ্তব্য কৰে, তেতিয়া 100% দি সি পঢ়িব পাৰিব আৰু নিশ্চয় তাৰ ভালেই ৰিজাল্ট আহিব, কাৰণ সি ভগৱানৰ ওপৰত এৰি দিছে। 3 প্ৰকাৰৰ কৰ্মৰ বিষয়ে আমি জানিব লাগে: কৰ্ম, বিকৰ্ম, অকৰ্ম। কৰ্ম হৈছে যেনেদৰে স্বধৰ্ম, শাস্ত্ৰ অনুসৰি আমি যি আমাৰ শৰীৰ পালনৰ কাৰণে যিবিলাক আমাৰ ধৰ্ম এইবিলাক পালন কৰে।
বিকৰ্ম মানে শাস্ত্ৰৰ এগেইনষ্টে যিবিলাক কৰ্ম কৰে, চুৰি কৰা, ডকাইতি কৰা, মানুহক কষ্ট দিয়া আদি। আৰু অকৰ্ম মানে হৈছে যি ভগৱান কৃষ্ণৰ কাৰণে কৰ্ম কৰে। গতিকে এই তিনিওটা কৰ্মৰ যি কথা আমাৰ ইয়াতে কোৱা হৈছে, আচলতে ভগৱানে কি বিচাৰে যে আমি যাতে ফলৰ প্ৰতি আসক্ত নোহোৱাকৈ কৰ্তব্য পালন কৰোঁ। আৰু যদি আমি এইদৰে কৰ্তব্য পালন কৰোঁ আৰু ফলৰ প্ৰতি যাতে আসক্ত নহওঁ, তেতিয়া সেয়াও এটা তপস্যাৰ দৰেই হয়। আৰু সেই তপস্যাৰ ফলতে কি হয়, আমি ৰক্ষা হৈ যাওঁ। এই কি বুলি কয়, তাৰে যিটো ৰিয়েকশ্যন, সেইটোৰ পৰা ৰক্ষা পৰি যাওঁ। ইয়াতে যিটো অকৰ্মৰ আৰু এটা অৰ্থ আছে অকৰ্মৰ, একো কাম নকৰা, নিজৰ কৰ্তব্য পালন নকৰা, এলেহুৱাৰ দৰে পৰি থকা, সেইটো অকৰ্ম। কাৰণ অকৰ্ম মানে কৰ্তব্য ভগৱানে আপোনাক নিৰ্ধাৰিত কৰি দিছে আৰু সেইটো কৰ্তব্য আপুনি পালন কৰা নাই। মানুহে পেট পালাৰ কাৰণেওতো কৰ্তব্য পালন কৰিবই লাগিব, যদি নকৰে সেয়া পাপময় বুলিও কোৱা হৈছে। তো অকৰ্মৰ দুটা মিনিং, এটা হৈছে যদি আপুনি এলেহুৱা হয়, কোনো কাম নকৰে, অকৰ্মণ্য বুলি যে কয়, ই অকৰ্মণ্য ল'ৰাটো, তেতিয়াও পাপ লাগে। আৰু যদি আমি সকলো কৰ্ম ভগৱানৰ প্ৰতি সমৰ্পিত হৈ কৰোঁ, তেতিয়া আমি কোনো কৰ্মৰে আমি ৰিয়েকশ্যন নাপাওঁ, অৰ্থাৎ সেইটো কৰ্মৰ যিটো ফল, সেই ফলাফলটো আমি ভুগিবৰ কাৰণে বাৰে বাৰে জন্ম ল'ব লগা নহয়। ইয়াতে ইম্পৰ্টেণ্ট হয়। আৰু শ্লোক নম্বৰ 48, আজি লাষ্ট শ্লোকা পঢ়িম আমি। শ্লোক নম্বৰ 48ত কোৱা হৈছে, যোগস্থঃ কুৰু কৰ্মাণি সংগম ত্যক্ত্বা ধনঞ্জয় সিদ্ধ্যা সিদ্ধ্যোঃ সমো ভূত্বা সমত্বম যোগযুজ্যতে। হে অৰ্জুন, জয় অথবা পৰাজয়ৰ সমস্ত আসক্তি ত্যাগ কৰি সমভাৱেৰে নিজৰ কৰ্ম কৰা, এনেকুৱা সমতাক যোগ বুলি কোৱা হয়। যোগ মানে কি? আমি যে যোগ কৰি, ভক্তি যোগ, ধ্যান যোগ, জ্ঞান যোগ। যোগ মানে কি? যোগ মানে প্লাছ, যোগ বিয়োগ আমি যে পঢ়োঁ, যোগ বিয়োগ। ইয়াতে যোগ মানে কি? আত্মাৰ লগত পৰমাত্মাৰ যোগ। কেনেকৈ হ'ব? যেতিয়া আমি ভগৱানৰ লগত আমাৰ সম্পৰ্ক বুজি পাম যে আমি ভগৱানৰ অংশ হয় আৰু ভগৱানৰ আমি ভক্তি কৰা উচিত, গতিকে তেতিয়া আমাৰ ভক্তি যোগ আৰম্ভ হৈ যায়। আৰু কেতিয়াও আমি আসক্তি হৈ যদি কৰ্ম কৰোঁ, কোনো বস্তুৰ, আপুনি চাওক, আপুনি যদি জীৱনত আসক্ত হৈ কৰ্ম কৰিছে, দুখ আহে। কাৰোবাৰ পৰা যদি আমি বহুত আশা ৰাখোঁ, আমি দুখ পাওঁ সেই মানুহজনৰ পৰা। ই মোক আঘাত দিলে, আঘাত সেই মানুহজনে আচলতে আমাক নিদিয়ে, আচলতে আমাৰ আসক্তিটোৱে দিয়ে। কাৰণ যদি বেলেগ মানুহৰ লগত এনেকুৱা হয়, বেলেগ এটা পৰিয়ালত কিবা এটা ঘটনা ঘটিছে, সেইটোৱে আপোনাক আঘাত নিদিয়ে। কিন্তু আপোনাৰ পৰিয়ালত যদি কিবা এটা ঘটনা ঘটে, আপুনি আঘাত পায়। কিয়? আসক্তিৰ কাৰণে। গতিকে যিমান বেছি আসক্তি হ'ব, আমি সিমান বেছিয়ে আঘাত পাম। সেইকাৰণে কলি যুগত আসক্তি বাঢ়ি থকা কাৰণে মনৰ বেমাৰবোৰো বাঢ়িছে। মানুহ ডিপ্ৰেশ্যনত যায় আৰু পাগলো হৈ যায় কেতিয়াবা, বা ছুচাইডো কৰে। সেইকাৰণে আসক্তিৰ কাৰণে এইবিলাক বাঢ়িছে। অৰ্জুন ক্ষত্ৰিয় হয় আৰু বৰ্ণাশ্ৰম ধৰ্ম অনুসৰি অৰ্জুনৰ যিটো কাম, সেইটো হৈছে যুদ্ধ কৰা, ধৰ্ম ৰক্ষাৰ কাৰণে। আৰু ইয়াতে বিষ্ণু পুৰাণতো কোৱা হৈছে, বিষ্ণু পুৰাণৰ উদাহৰণ শিল প্ৰভুপাদে দিছে তাৎপৰ্যত, কি বৰ্ণাশ্ৰম ধৰ্মৰ একমাত্ৰ উদ্দেশ্য হৈছে বিষ্ণুক প্ৰসন্ন কৰা। গতিকে আমি আমাৰ কৰ্তব্য পালন কৰোঁ, আৰু কৰ্তব্য পালন কৰি যিবিলাক দুটা কৰ্তব্য থাকে, এটা আত্মাৰ কৰ্তব্য, এটা শৰীৰৰ কৰ্তব্য। আত্মাৰ একমাত্ৰ কৰ্তব্য হৈছে ভগৱানৰ সেৱা কৰা, আৰু শৰীৰৰ কৰ্তব্য হৈছে আমি যাতে শৰীৰটোৰ পালন পোষণ কৰোঁ, এইটো। বা আমাৰ শৰীৰৰ লগত যিবিলাক জড়িত, যে কোনোবা দেউতাক হয়, ল'ৰা ছোৱালীকো পালন পোষণ কৰিব লাগিব, বুঢ়া মাক দেউতাককো কৰিব লাগিব, পত্নীকো কৰিব লাগিব, সেইটো হৈছে কৰ্তব্য। গতিকে আমি শৰীৰৰ কৰ্তব্য পালন কৰাৰ লগে লগে আত্মাৰো কৰ্তব্য পালন কৰা উচিত, আৰু তেতিয়া কি হ'ব, আমি বৈকুণ্ঠ লোকত প্ৰৱেশ কৰিব পাৰিম। বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।